তো ইয়াতে তোমালোকক দিছে লুক এট দ্য পিকচাৰ হুইচ ওৱান হেভ ইউ চিন ইন ৰিয়েল লাইফ পুট আ টিক ইন আ চাৰ্কুল। এইটো তোমালোকে নিজে টিক দিবা, কাৰণ ইয়াতে সুধিছে যে কিছুমান ইয়াত দেখিছা ফটো দিয়া হৈছে, ইয়াৰ ভিতৰত তোমালোকে কোনটো ৰিয়েল লাইফত দেখিছা, তোমালোকে ওচৰৰ পৰা কোনটো দেখিছা সেইটোত টিক দিবলৈ কৈছে। চি মানে হৈছে সাগৰ, যদি তোমালোকে সাগৰ দেখিছা দেন ইয়াতে টিক মাৰ্ক দি দিবা। হিল মানে হৈছে পাহাৰ, যদি তোমালোকে পাহাৰ ওচৰৰ পৰা দেখিছা তেতিয়া ইয়াতে টিক মাৰ্ক দি দিবা। ডিজাৰ্ট মানে হৈছে মৰুভূমি যদি তোমালোকে কোনোবাই দেখিছা তেতিয়া ইয়াত টিক মাৰ্ক দিবা। ৰিভাৰ মানে কি তোমালোকে জানাই, নদী, যদি নদী দেখিছা দেন টিক মাৰ্ক দিবা। ক্লাউড মানে হৈছে ডাৱৰ, এইটো সকলোৱে নিশ্চয়কৈ দেখিছা, ক্লাউডত তোমালোকে টিক মাৰ্ক দিব পাৰিবা। আৰু ক্লিফ মানে হৈছে শিল বা পাথৰ, যিটো নদীৰ কিনাৰত থাকে বা পাহাৰত থাকে সেইটো ক্লিফ বুলি কোৱা হয়। না টক এবাউট ইউৰ এক্সপিৰিয়েঞ্চ উইথ ইউৰ পাৰ্টনাৰ, এই বস্তুখিনি দেখোঁতে তোমালোকৰ কিবা অভিজ্ঞতা নিশ্চয় থাকিব পাৰে, সেই অভিজ্ঞতা তোমাৰ পাৰ্টনাৰক ক'বলৈ কৈছে, তোমাৰ বন্ধুক সেইখিনি ক'বলৈ কৈছে। এতিয়া যিটো কবিতা আছে আফটাৰনুন অন আ হিল, সেই কবিতাটোৰ অসমীয়া অৰ্থ জানিবলৈ ট্ৰাই কৰোঁ আহাত, কিন্তু তাৰ আগতে আমি সেই কবিতাটো এবাৰ আবৃত্তি কৰি লওঁ। আফটাৰনুন অন আ হিল, I will be the gladest thing under the sun. I will toss 100 flowers and not pick one. I will look at cliffs and cloud with quiet eyes, watch the wind blow down the grass and the grass rise. And when lights begin to show up from the town, I will mark which must be mine and then start down. Edne Saint Vincent Millay, কবিতাটোৰ কবিজনৰ নাম। চ' কবিতাটোত কি কোৱা হৈছে আমি এবাৰ চাই লওঁ হা। আফটাৰনুন অন আ হিল, আবেলি পাহাৰত বা পাহাৰৰ ওপৰত এটি আবেলি। আই উইল বি দ্য গ্লেডেষ্ট থিং আণ্ডাৰ দ্য ছান, মই সূৰ্যৰ তলৰ আটাইতকৈ আনন্দিত বস্তু বা ব্যক্তি হ'ম। আই উইল টাচ 100 ফ্লাৱাৰ এণ্ড নট পিক ওৱান, মই 100 পাহ ফুল স্পৰ্শ কৰিম কিন্তু এপাহো নিচিঙো। I will look at cliffs and cloud with quiet eyes, মই নিস্তব্ধ নয়নেৰে শিল আৰু ডাৱৰলৈ চাই ৰ'ম। Watch the wind blow down the grass and the grass rise, বতাহে ঘাঁহবোৰক তললৈ লৈ যোৱা আৰু পুনৰ ঘাঁহবোৰ উঠি অহা চাই ৰ'ম। And when lights begin to show up from the town, আৰু যেতিয়া চহৰৰ পৰা লাইটবোৰ দেখিবলৈ আৰম্ভ হ'ব, I will mark which must be mine and then start down, তেতিয়াই মই সেই লাইটবোৰ চিহ্নিত কৰিম আৰু তাৰ পাছত তললৈ নামি আহিম। চ' কবিতাটোত কি কোৱা হৈছে যে মই সূৰ্যৰ তলৰ আটাইতকৈ আনন্দিত বস্তু বা ব্যক্তি হ'ম, মই 100 পাহ ফুল স্পৰ্শ কৰিম কিন্তু এপাহো নিচিঙো। মই নিস্তব্ধ নয়নেৰে শিল আৰু ডাৱৰলৈ চাই ৰ'ম, বতাহে ঘাঁহবোৰক তললৈ লৈ যোৱা আৰু পুনৰ ঘাঁহবোৰ উঠি অহা চাই ৰ'ম। আৰু যেতিয়া চহৰৰ পৰা লাইটবোৰ দেখিবলৈ আৰম্ভ হ'ব তেতিয়া মই চিহ্নিত কৰিম কোনটো লাইট মোৰ হ'ব লাগিব আৰু তাৰ পাছত তললৈ নামি আহিম। তো কবিজনৰ বিষয়ে অলপ চাই লওঁ আহা। ইয়াতে দিছে এবাউট দ্য পয়েট, এডনা চেইণ্ট ভিনচেণ্ট মিলে ইজ এন আমেৰিকান পয়েট এণ্ড ড্ৰামেটিষ্ট। এডনা চেইণ্ট ভিনচেণ্ট মিলে হৈছে এগৰাকী আমেৰিকান কবি আৰু ড্ৰামেটিষ্ট মানে হৈছে নাট্যকাৰ। শ্বি ৱাজ বৰ্ণ অন ফেব্ৰুৱাৰী 22, 1892 এট ৰকলেণ্ড, মেইন, US। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰকলেণ্ড মেইন নামৰ চহৰখনত 22 ফেব্ৰুৱাৰী 1892 চনত তেওঁৰ জন্ম হৈছিলে। চি অ'ন দ্য প্ৰেষ্টিয়াছ পুলিটজাৰ প্ৰাইজ ফৰ পয়েট্ৰি, তেওঁ কবিতাৰ বাবে যি সন্মানীয় পুলিটজাৰ প্ৰাইজ, আমেৰিকাত এটা প্ৰাইজ দিয়া হয়, এটা সন্মান দিয়া হয়, এটা পুৰস্কাৰ দিয়া হয় পুলিটজাৰ, সেই পুলিটজাৰ প্ৰাইজ তেওঁ পয়েট্ৰিৰ বাবে পাইছিলে। চি ডাইড অন অক্টোবৰ 19, 1950, 1950 চনৰ 19 অক্টোবৰ তাৰিখে তেওঁ মৃত্যুবৰণ কৰে। তেওঁৰ যি উল্লেখযোগ্য ৰচনাৱলী আছিলে সেই উল্লেখযোগ্য ৰচনাৱলীসমূহৰ ভিতৰত কি আছে, এ ফিউ ফিক্স ফ্ৰম থিষ্টলছ, বেলেড অফ দ্য হাৰ্প ৱেভাৰ। আৰু ইয়াতে বাকচত তোমালোকে দিছা ST, এইটো তোমালোকে নিশ্চয়কৈ ন'টিছ কৰিছা, মই চেইণ্ট বুলি পঢ়িলোঁ, STটোক চেইণ্ট বুলি উচ্চাৰণ কৰা হয়, এইটো শ্বৰ্ট ফৰ্মত এনেধৰণে লিখা হয়, STক চেইণ্ট বুলি পঢ়া হয়। তো ইয়াৰ পাছতে কিছুমান শব্দ অৰ্থ আছে, এইকেইটাও চাই লোৱা। গ্লেডেষ্ট মানে হৈছে হেপিয়েষ্ট মানে আটাইতকৈ সুখী হোৱা। ক্লিফছ মানে হৈছে হাই এৰিয়া অফ ৰক উইথ এ ভেৰি ষ্টিপ ছাইড, অফেন দ্য এজ অফ দ্য চি অৰ অ'চিন, মানে কি হয় বহুত ওপৰৰ এইটো জেগাত এনেকুৱা ধৰণৰ ক্লিফছ মানে ৰক মানে হৈছে পাথৰ, এনেকুৱা ধৰণৰ শিল বা পাথৰ পোৱা যায় যিবোৰ যিটো ছাইডটো যিটো কাষটো বহুত ষ্টিপ থাকে মানে বহুত ধাৰ থাকে। এইবোৰ ক'ত পোৱা যায়, সাগৰ বা মহাকাশ সাগৰৰ
কাষতে এনেকুৱা ধৰণৰ পাথৰবোৰ পোৱা যায় মাৰ্ক মানে কি টু শ্ব' দ্য পজিশ্যন অফ ছামথিং কিবা এটা অৱস্থা দেখুৱাই দিবলৈ কিবা এটা পজিশ্যন দেখুৱাই দিবলৈ মাৰ্ক শব্দটো ব্যৱহাৰ কৰা হয় তো এইটোৱে আছিল আজিৰ কবিতাটো ইয়াৰ পাছৰ যিটো ভিডিঅ' সেই ভিডিঅ'টোত মই এই লেচনটোৰ বা এই কবিতাটোৰ সম্পূৰ্ণ এক্টিভিটিছখিনি সম্পূৰ্ণ কুৱেশ্যন এনচাৰখিনি আলোচনা কৰিম চ' তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত যিটো বেল আইকন আছে সেই বেল আইকনটো অন কৰি ল'বা এই ভিডিঅ'টো এটা লাইক কৰি দিয়া এই ভিডিঅ'টো তোমাৰ বন্ধুৰ লগত শ্বেয়াৰ কৰি দিয়া আৰু লগতে কবিতাটো বুজি কেনেকুৱা লাগিলে কমেণ্টত জনোৱা তো আজিলৈ ইমানেই থেংক ইউ